উদ্দেশ্য লৈ আমি কাৰ্যসূচীটো লৈছোঁ। এই আমাৰ বিদ্যালয়সমূহত বুনিয়াদী কৰ্মশালা অনুষ্ঠানটি যোৱা 2022 চনৰ পৰা ক্ৰমান্বয়ে আমি কৰি আহিছোঁ আৰু এই বছৰো এই বুনিয়াদী কৰ্মশালাটি আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ। যে ইয়াৰ উদ্দেশ্যটো হ'ল খুব মহান, কাৰণ আজি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ হস্তকৰ্ম বা হস্তশিল্পত অজ্ঞাত, তেওঁলোকে নাজানে। কাপোৰ বোৱাৰ বা কাপোৰ টনাৰ পদ্ধতিও তেওঁলোকে জ্ঞাত নহয় আৰু যিকোনো বাঁহ বেতৰ কামো তেওঁলোকে জ্ঞাত নহয়। সেয়েহে আমি এই উদ্দেশ্যটো আগত ৰাখিছোঁ যে এই শিক্ষা অনুষ্ঠানৰ জৰিয়তে বা পাঠ্যপুথিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ শিক্ষা লাভ নকৰে, কাৰণ তেওঁলোকে যেতিয়া নেকি উচ্চ শিক্ষা লাভ কৰিব, কেতিয়াবা চাকৰি সংক্ৰান্তীয় বা অন্যান্য কামত যেতিয়া তেওঁলোকে চাকৰিৰ কাৰণে নিয়োজিত হ'ব তেতিয়া বহু ৰকমৰ প্ৰশ্ন উত্থাপন কৰে তেওঁলোকৰ ইণ্টাৰভিউ টাইমত। এনেকুৱা ধৰণৰ ধৰক কাপোৰ ববৰ কাৰণে কি কি সা সঁজুলি লাগে বা কিবা এটা বস্তু বনাবলৈ হ'লে বাঁহ বেতৰ কি কি সঁজুলি লাগে, এনেকুৱা ধৰণৰ কামবিলাক তেওঁলোকক মানে আভাস দেখুৱাবৰ কাৰণে আমি এই মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ পেলাই আজি আমি এই কৰ্মশালাটো অনুষ্ঠিত কৰিছোঁ। আমি ইতিমধ্যে ধূপগুৰি ক্লাষ্টাৰৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আমি বাঁহতলা প্ৰাথমিক বিদ্যালয়ত আজি বুনিয়াদী প্ৰশিক্ষণ অনুষ্ঠানত আমি উপস্থিত হৈছোঁহি। আমি খুবেই ভাল পাইছোঁ। কণ ল'ৰা ছোৱালীক আমি যে বহুত কথাৰ পৰা আমি পাহৰাই ৰাখিছোঁ, সেইবোৰ আমি আকৌ পুনৰ উদ্ধাৰৰ কাৰণে আমি তেওঁলোকক আমাৰ লাগতিয়াল বা দৰকাৰী বস্তু আমি কিছুমান আজি দেখাইছোঁ। বিশেষকৈ আমাৰ হাতৰ কিছুমান চিলাই কাম, কাটিং, এম্ব্ৰইডাৰী আৰু আমাৰ এইটো কহিলাৰ মেটেকাৰ দ্বাৰা আমি কিবা কিবি বনোৱা শিকাইছে আমাৰ অঞ্চলৰ মহিলা দুগৰাকীমান আহি। এইটো আমি পদক্ষেপ আগৰ পৰাই লৈ আছোঁ। আমি 22 চনতো এনেধৰণৰ আমি ক্লাছৰ ভিতৰত আমি কেইবাখন বিদ্যালয় আমি পাতিছিলোঁ আৰু এই বছৰো আমাৰ শুভ আৰম্ভ আজি আমাৰ মাননীয় ইন্দ্ৰাল চাৰদেৱৰ স্কুলত আৰম্ভ হৈছে। আমি ভাবিছোঁ পদক্ষেপ আকৌ ল'ম, আমি প্ৰত্যেকেই এইটো চেষ্টা কৰিম ভৱিষ্যত ল'ৰা ছোৱালীখিনিৰ যাতে আমি হেৰাই যোৱা বস্তুখিনি আকৌ পুনৰ উদ্ধাৰ কৰাৰ কাৰণে তেওঁলোকক এই সৰু সৰু বস্তুৰ প্ৰতি জ্ঞান দিয়াৰ কাৰণে আমি চেষ্টা ৰাখিছোঁ।